মৰিগাঁও জিলাৰ বৰচলাত আজি এটা ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত তথ্য পোৱা গৈছে। স্থানীয় সূত্ৰ অনুসৰি আব্দুল মান্নান নামৰ এজন ব্যক্তিয়ে এই গুলীচালনা সংঘটিত কৰে বুলি অভিযোগ উঠিছে। ঘটনাটো লাহৰীপাম অঞ্চলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতেই আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত আব্দুল মান্নানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অভিযুক্তজন শিলচৰৰ বাসিন্দা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে। ইপিনে এই গুলীচালনাত নিহত হোৱা ব্যক্তিজনৰ পৰিচয় এতিয়াও নিশ্চিত কৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাটোৰ সম্পূৰ্ণ তথ্য শীঘ্ৰেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ঘটনাটো মানে যিটো মুহূৰ্তত মানে মানুহজন মৰিল, ইয়াৰ পৰা এজনে মোক ফোন কৰি জনাইছে যে গাঁও প্ৰধান সাহেব, ইয়াত মানুহ এজন এনেকৈ মাৰ্ডাৰ হ'ল, যে গুলি কৰিছে লগত অহাজনে। তাৰপিছত সেইটো টাইমত মই গৰিমাৰী চাৰিআলি আছোঁ, বজাৰ পাতি কৰি আছোঁ। তাৰপাছত চাৰিআলিৰ পৰা মই ডাইৰেক্টলি ইয়াত অহা সময়ত মই দেখা পাইছোঁ যে বৰচলা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল আহি পাইছে আৰু মোৰ আগত। তাৰপিছত কি পালেহি আপুনি, কি কথা পালে? ইয়াত আহি মানে এই ডেড বডিটো পাইছোঁ আৰু লগত অহা মানুহজন পাৰ্টি ধৰা পৰা বুলি গম পাওঁ পুলিচৰ হাতত। মানুহকেইজন ক'ৰ হয়? শিলচৰ। কাৰ ঘৰত আছিলে? হাৰুণ ৰছিদৰ ঘৰত আছিলে। কেতিয়া আহিছিল গম পাই নেকি? সেইটো মানে গম নাপাওঁ। ইয়াৰে মানুহ কোনোবা এজনে কৈছে যে 19 দিন হৈছে আজিৰ পৰা। তাৰপিছত 19 দিন পূৰ্বে ইয়াত কি কৰি আছিলে তেওঁলোকে, কিবা গম পাইছে নেকি? নাই, মানে আজি কেনেকৈ ঘটনাটো সংঘটিত হ'লে কিবা আলোচনা হৈছে গাঁৱৰ ৰাইজৰ লগত? কিবা ৰাইজৰ লগত আলোচনা হৈছে, ৰাইজেও এইটো বিষয়ে গম নাপায়, যিহেতু গাঁৱৰ মানুহে কোনো চিনি নাপায় মানুহ দুজনক। বন্দুকটো আপোনালোকে দেখিছে নেকি? নাই, দেখা নাই। বন্দুকটো আৰক্ষীৰ হাতত আছে। ঘটনাটো কিমান সময়ত সংঘটিত হৈছিল? ঘটনাটো তাতে ধৰক 1:30-2টামান বাজে। হাৰুণৰ ঘৰত কিমান দিনৰ পৰা আছিলে? মানুহে কোৱা মতে যে 15 পৰা 20 দিন, আৰু কোনোবা কৈছে 19 দিন। সেইটো মানে কিহৰ কাৰণে আহিছিল কিবা গম পাইছে? সেইটো গম নাপাওঁ। হাৰুণৰ ঘৰৰ মানুহ কোনোবা পাইছেনে? নাই, ঘৰত মানুহ নাই, কোনেও নাই। তলাও লগোৱা নাই, হুক দি থৈ গ'ল। আৰক্ষী বিষয়াসকল সোমাইছে বা আমিও গৈছোঁ লগত, মানে চোৱা চিতা কৰিছোঁ। হয়, হৈছে এইটো ছাছপেক্টেড ফায়াৰিং হ'ব পাৰে। একজেক্টলিটো এজ পাৰ পষ্টমৰ্টম গম পোৱা যাব। চ' আমি অন দ্য স্পট প্ৰাইমা ফেচি যোনটো ইনকুৱেষ্ট হয় পষ্টমৰ্টমৰ আগত কৰা যায়, সেইটো মেজিষ্ট্ৰেটে কৰে। সেইখিনি আহি মই ইয়াতে অন স্পট কৰিলোঁ আৰু মোৰ যিখিনি অবজাৰ্ভেশ্যন সেইখিনি মই নোট ডাউন কৰি আমাৰ কনচাৰ্ণ পুলিচ ষ্টেচনৰ OC-লে হেণ্ড অভাৰ কৰিছোঁ। এতিয়া বডি লৈ যাব। বডিটো আনআইডেণ্টিফাইড হয়। তেওঁৰ নাম, তেওঁৰ এড্ৰেছ, তেওঁৰ কোনো ৰিলেটিভ আমি একো আইডেণ্টিফাই কৰিব পৰা নাই। এতিয়া পষ্টমৰ্টমৰ পিছতহে একজেক্টলি গম পোৱা যাব যে কি হ'ল ইনচিডেণ্ট। লগত অহা যালে। তাৰপিছত সেইটো টাইমত মই গৰিমাৰী চাৰিআলি আছোঁ, বজাৰ পাতি কৰি আছোঁ। তাৰপাছত চাৰিআলিৰ পৰা মই ডাইৰেক্টলি ইয়াত অহা সময়ত মই দেখা পাইছোঁ যে বৰচলা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল ডেড বডিটো পাইছোঁ আৰু লগত অহা মানুহজন পাৰ্টি ধৰা পৰা বুলি গম পাওঁ পুলিচৰ হাতত। মানুহকেইজন ক'ৰ হয়? কাৰ ঘৰত আছিলে? হাৰুণ ৰছিদৰ ঘৰত আছিলে।